এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে জাতীয় সাজপাৰ পৰিধান কৰিহে যাব পাৰিব বটদ্ৰৱা আৰ্হিভাৱ ক্ষেত্ৰলৈ। 12 বছৰৰ ঊৰ্ধৰ প্ৰতিজনে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ। আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 12 মাৰ্চত নিযুক্তি পত্ৰ প্ৰদান বিতৰণ অনুষ্ঠান। ৰাজ্য চৰকাৰে বিতৰণ কৰিব নিযুক্তি পত্ৰ। LP আৰু UPৰ 4500 গৰাকী শিক্ষকক দিব নিযুক্তি। সৰুসজাই ক্ৰীড়া প্ৰকল্পত হ'ব নিযুক্তি পত্ৰ বিতৰণ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যসভাৰ বাবে বিজেপি প্ৰাৰ্থীৰ ঘোষণা। যোগেন মোহন আৰু তেৰছ গোৱালাক প্ৰাৰ্থিত্ব প্ৰদান। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে 2 লাখ টকীয়া ঘড়ী উপহাৰ দিলে ভাগিনক। আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মই আজি কৈ দিম লগে লগে আৰুতো নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3টা দিনটো লাগে। আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মই আজি কৈ দিম লগে লগে আৰুতো নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3টা দিনটো লাগে। আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি। তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মই আজি কৈ দিম লগে লগে আৰুতো নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3টা দিনটো লাগে।